সুপ্ৰভাত প্ৰিয় বন্ধু বান্ধৱীসকল মই পিংকিয়ে লাইফ উইথ পিংকিজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই এটা সৰুকৈ ক্লিপ বনাম বুলি ভাবিছোঁ আৰু এতিয়া ৰাতিপুৱা সময় প্ৰায় 5:30 বাজি গৈছে আৰু ৰাতিপুৱাই মই আজি ওলাই ল'লোঁ আৰু আজি এটা মই এফালে যাবলগীয়া হৈ আছে সেয়ে এনেকৈ ওলাই ল'লোঁ আৰু মাছ কেইটামান ল'লোঁ গা ধোৱা নাই মাছকেইটা বাছি কুচি ল'লোঁ ৰ'ব দেখাই আছোঁ আৰু এয়া মই পাকঘৰলৈ আহিলোঁ আৰু মাছকেইটা এয়া নদীৰ মাছ মই বাছি কুচি প্ৰায় হালধি নিমখ সানিয়ে ল'লোঁ আৰু ৰাতিপুৱাই আহিছে আৰু গা ধোৱা নাই মই কৈ আছোঁ যিহেতু মাছ বাচিলে মই গা নুধুওঁ পিছতে ধুওঁ তো এইকেইটা নদীৰ মাছ আৰু এটা বস্তু কি জানেনে আমাৰ একদম শেষ এয়া চাওক মধুৰিআম আৰু শেষ আৰু এবছৰলৈ শেষ আৰু এইটো মধুৰিআম এইকেইটাই আছেগৈ আৰু খুব বিভিন্ন ধৰণৰ এবাৰ আমাৰ মধুৰিআমজোপাৰ কাৰণে বিভিন্ন ধৰণৰ চৰাই আহিছিলে বিভিন্ন প্ৰজাতিৰ চৰাই দেখিছিলোঁ মানে ভাটৌ বেছি আহিছিলে আৰু সৰু ভাটৌ আহিছিলে আৰু এইটো খাই শেষ এইবাৰ এইকেইটা আছেগৈ এইকেইটা খাম জেলি বনাবলৈ নহ'লে আৰু আপোনালোকক কৈছোঁৱেই বলক মই আৰু কিছু ক্লিপ দেখুৱাম সৰুকৈ বনাম এটা হেৰি আৰু এইকেইটা নদীৰ মাছ ব্ৰহ্মপুত্ৰ নদীৰ আৰু এইকেইটা ভাজি সোনকালে ভাত কেইটামান বনাম ভাতকেইটা বনাই খাই বৈ মই এফালে যাবলগীয়া আছে তাৰো কিছু ক্লিপ আপোনালোকৰ ইয়াত মই এড কৰি দিম আৰু এটা ৰেচিপি বনাম হয়তো চিল্লা বনাম সেই চিল্লাটো মই আপোনালোকক দেখুৱাম পটাপট কৰিবলগীয়া হৈছে ঠিক আছে মই পটাপট কৰি লওঁ দেই আৰু মাছকেইটা এয়া বেক কেমেৰা কৰি দেখুৱালোঁ এইকেইটা মধুৰিআম আৰু ইমান যে চৰাই আহিছিল মধুৰিআমখিনি পূৰা খাইছিলে খুব ভাল লাগিছিলে চৰাইখিনি দেখি আৰু প্ৰিয় বন্ধু বান্ধৱীসকল চাওক মই এইটো চিল্লা বনাইছোঁ গাজৰ ৰুকি দিছোঁ সেয়া গাজৰ এইটো বিন দিছোঁ কাটি দিছোঁ সৰুকৈ কাটিছোঁ এইটো ৰুকি দিছোঁ আৰু এইটো বিটটো ৰুকি দিছোঁ আৰু অকণ ঘিউ দি দিছোঁ ঘিউ এনেকৈ সানি নৰসিংহ পাতো দিছোঁ নৰসিংহ পাতকেইটা দেখুৱাবলৈকে নক'ল এয়া এনেকৈ বনাই ল'লোঁ চাওক বেটাৰটো এনেকৈ পেলাই কৰি লৈছোঁ কৰি পেলাই এনেকৈ ঘুলি লৈ পেলাই এয়া দেখিছে যে গুলপীয়াখিনি মই বিট গেডাৰত মাৰি লৈ পেলাই এনেকৈ দি দিছোঁ আৰু এখন টেৱা পাতি লৈছোঁ টেৱাত অকণ ঘিউ দিম এতিয়া টেৱাখনত অকণমান ঘিউ এয়া এইটো ঘিউ গোবৰ্ধন ঘিউ মই ইউজ কৰিছোঁ আৰু এইটো গোবৰ্ধন ঘিউ এনেকৈ দি ল'লোঁ অকণমান লাগে চিল্লা বনাবলৈ বেছি নালাগে অকণমান দি এয়া এনেকৈ দি মই হেতাখন দি এনেকৈ লৰাই আছোঁ গোল কৰি দিছোঁ আৰু এতিয়া মই সাঁফৰখন মাৰি দিম ঢাকনাখন মাৰি দি এনেকৈ বহল কৰি দি এয়া দেখিছে নৰসিংহৰ পাত আৰু এতিয়া উল্টাই দিলোঁ সাঁফৰখন মাৰাটো মই দেখুৱাবলৈ নহ'লে উল্টাই পেলাই দেখাইছোঁ এইটো চিল্লাটোৰ আৰু এটা দিলোঁ এইটো 2 নম্বৰটো বনাইছোঁ সেয়া নৰসিংহ পাত দেখিছে চাগৈ গাজৰ আৰু এইটো এটা বনালোঁ এইটো 2 নম্বৰটো ঢাকনিখন মাৰি দিছোঁ ঢাকনিখন দেখাবলৈ নহ'লে ৰ'ব দেখাইছোঁ তথাপিতো বিভিন্ন আপোনালোকে শাক পাচলি ইয়াত দিব পাৰে পিঁয়াজ দিছোঁ মই পিঁয়াজ সৰুকৈ কুটি দিছোঁ আৰু এইটো বাটাৰটো মই আকৌ দেখাই দিছোঁ আপোনালোকক গাজৰ বিন পিঁয়াজ আৰু নৰসিংহ পাত আৰু এয়া ঢাকনা মাৰি আকৌ এখন বনালোঁ এইখনত বিটটো অকণ কমাই দিছোঁ আৰু আগৰ কেইখনত বিটৰ কালাৰটোৰ কাৰণে পিংক কালাৰটো বেছি আহিছিল এইটো বিটটো অকণ কমাই দিছোঁ সেয়া এনেকৈ সাঁফৰ মাৰি মই বনাই আছোঁ চিল্লাটো আৰু ইমান খাই ধুনীয়া লাগে নহয় সঁচায়ে আৰু এয়া চাওক মই এনেকৈ বনাই প্ৰিয় বন্ধু বান্ধৱীসকল মই যে আপোনালোকক কৈছিলোঁ এফালে যাম বুলি এয়া মোৰ বাটৰ নাট আছিলে এয়া মই বাটৰ নাট কৰিছোঁ আপোনালোকলৈ আগবঢ়ালোঁ ফটোকেইখনহে আগবঢ়ালোঁ ভিডিঅ'টো দিলে বহুত ডাঙৰ হৈ যাব সেয়ে মই ভিডিঅ'খিনি নিদিলোঁ এয়া ফটোখিনিকে আপোনালোকলৈ আগবঢ়ালোঁ এয়া চাওক বাটৰ নাট খুব ভাল লাগিলে কৰি I look at you and it's easy to see you are that someone I've been trying to meet I got your number, won't you pick up the phone Don't leave me hanging on the dial tone Think back to the night that we met Jumping in the pool